নমস্কাৰ নমস্কাৰ মোৰ নাম জ্যোতিৰ্ময় চৌধুৰী। নমস্কাৰ, মোৰ নাম ইমামুল হক। নমস্কাৰ, মোৰ নাম কৰিশ্মা খাতুন। নমস্কাৰ, মোৰ নাম মেঘজান খাতুন। আমি বিকশিত ভাৰত বিল্টাথনত 2025ত অংশগ্ৰহণ কৰিবলৈ এই মডেলটো প্ৰস্তুত কৰিছোঁ। এই মডেলটোৰ থিম হৈছে আত্মনিৰ্ভৰ ভাৰত আৰু চাব থিম হৈছে লাইফষ্টাইল ফৰ এনভাইৰনমেণ্ট আৰু টাইটেলটো হৈছে মডেলটো মেনেজমেণ্ট অফ ৱেষ্ট মেটেৰিয়েল, প্লাষ্টিক, অৰ্গেনিক ৱেষ্ট মেটেৰিয়েল এণ্ড ৱাটাৰ। আমি সাধাৰণতে কল কাৰখানাৰ পানীখিনি কল-কাৰখানাৰ যি ৰাসায়নিক পানী নদ নদীত পেলাই দিয়া দেখা পাওঁ। সেই নদ নদীত পেলাই দিয়াৰ নদ নদীত থকা জলজ জীৱসমূহৰ ক্ষতিসাধন কৰি বিভিন্ন ধৰণৰ ক্ষতিসাধন কৰি আছে, বিলুপ্ত পথলৈ গৈ আছে, পানীখিনি দূষিত কৰি আছে। সেয়ে যদি আমি কল কাৰখানাৰ পৰা ওলোৱা ৰাসায়নিক পানীখিনি আমি যদি ফিল্টাৰ কৰি কল কাৰখানা পুনৰ ব্যৱহাৰ কৰোঁ, কল কাৰখানা পুনৰ ব্যৱহাৰ কৰিলে সেই পানীখিনি ব্যৱহাৰ হয় আৰু ভূগৰ্ভ পানীখিনিও নতুন ভূগৰ্ভ পানীও ব্যৱহাৰ কৰিব নলগা হয়। আমি তেনেদৰে ফিল্টাৰ কৰিব পাৰোঁ। এনেদৰে আমি ফিল্টাৰ কৰিব পাৰোঁ। ফিল্টাৰ কৰিলে সেই পানীখিনি ঘৰুৱা কামতো ব্যৱহাৰ কৰিব পাৰি। আৰু আমাৰ প্লাষ্টিকৰ পৰা বহুখিনি প্ৰদূষণ হয়। নদ নদী আমি বটল, প্লাষ্টিকৰ বটল, পলিথিন বা চিপছৰ বাকলি, চিপছ চকলেটৰ বাকলি আমি য'তে ত'তে বা নদ নদীত পেলাই দিওঁ। নদ নদীত পেলাই দিয়াৰ ফলত নদ নদীত সেইবোৰ জমা হৈ, সেইবোৰ যিহেতু পচি সৰি নাযায়, সেইবোৰ জমা হৈ তাত থকা জলজ উদ্ভিদ প্ৰাণীসকলক ক্ষতিসাধন কৰিব, তাত থকা সমস্যা হ'ব। এই যে প্লাষ্টিকৰ বটল আমি এনেদৰে বালি পৰা তাত হিট দি অন্ততঃ ঘৰৰ ফ্ল'ৰটো বনাব পাৰোঁ। যিহেতু প্লাষ্টিক শ শ বছৰ ধৰি থাকে, ফ্ল'ৰখনৰ কোনো ক্ষতিসাধন নকৰিব। বা প্লাষ্টিকৰ বটল আমি গছ পুলি ৰোপণ কৰিব পাৰোঁ, গছ পুলি ৰোপণৰ ব্যৱহাৰ কৰিব পাৰোঁ। বা আমি সেই প্লাষ্টিকৰ বটল এবাৰ ব্যৱহাৰ কৰি পুনৰ ব্যৱহাৰ কৰিব নালাগে, তাৰ পৰা স্বাস্থ্যৰ ক্ষতিসাধন কৰিব। আৰু প্লাষ্টিকৰ পলিথিন আমি বজাৰৰ পৰা কিবা বস্তু আনিলে য'তে ত'তে নদ নদীত পেলাই দিওঁ। প্লাষ্টিকৰ পলিথিন আমি এনেদৰে ঘৰৰ সৌন্দৰ্য বৰ্ধনৰ বস্তু বনাব পাৰোঁ। বা প্লাষ্টিকৰ পলিথিন শাক পাচলিৰ দোকানত আমি তাত দিব পাৰোঁ। সেই প্লাষ্টিকখিনি পুনৰ ব্যৱহাৰ হয় আৰু সেই প্লাষ্টিকখিনি পৰা প্ৰদূষণো নহয়, নহ'লে আমি নতুন প্লাষ্টিক উৎপন্ন নহয়। আৰু আমাৰ ঘৰুৱা আৱৰ্জনা যেনে শাক পাচলি বাকলি, লৈ যোৱা খাদ্য আমি ওচৰৰ খাল বিলত পেলাই দিওঁ। সেই খাল বিলৰ পৰা ওলোৱা গন্ধ গেছসমূহ বায়ুমণ্ডলত থকা ওজন গেছৰ স্তৰটো ক্ষতিসাধন কৰে। সেই ওজন গেছৰ স্তৰটো সূৰ্যৰ পৰা অহা অতি বেঙুনীয়া ৰশ্মি পৃথিৱীৰ পঢ়াত বাধা প্ৰদান কৰে। সেই খাদ্যখিনি যদি আমি সেই লৈ যোৱা খাদ্য বা শাক পাচলি বাকলিখিনি আমি যেনেদৰে এটা গাঁত খান্দি কেইদিনমানলৈ থৈ দিলে তাৰ পৰা জৈৱিক সাৰ প্ৰস্তুত হ'ব। সেই জৈৱিক সাৰ খেতি পথাৰত দিলে খেতি পথাৰো ভালে থাকিব আৰু আমাৰ স্বাস্থ্যও ভালে থাকিব। কিয়নো বৰ্তমান সময়ত বজাৰত কিমান ধৰণৰ ৰাসায়নিক আদি খাদ্য ওলাইছে, সেই খালে মানুহৰ স্বাস্থ্য কিমান ক্ষতিসাধন হৈ আছে। আৰু এনেদৰে সৰু সৰু প্ৰচেষ্টাৰ পৰা আমি এটা বৃহৎ পৰিৱৰ্তন কৰিব পাৰোঁ। কাৰণ বৰ্তমান সময়ত প্ৰদূষণৰ মাত্ৰা আৰু গ্ল'বেল ৱাৰ্মিঙৰ ফলত বিভিন্ন ধৰণৰ সমস্যা হৈ আছে। আৰু এই সমস্যাৰ ফলত আহি থকা প্ৰজন্মৰ বহুত ধৰণৰ সমস্যা সৃষ্টি হ'ব। আহি থকা প্ৰজন্মৰ কাৰণে আমি যদি এনেদৰে প্ৰচেষ্টা ল'ব পাৰোঁ হাতত, আহি থকা প্ৰজন্মই এটা ভাল সুন্দৰ পৃথিৱী দেখিবলৈ পাব। এয়াই আমাৰ প্ৰজেক্টটোৰ মূল উদ্দেশ্য। ধন্যবাদ।